নাৰায়ণ নামেখে স্মৰণেখে পৰম মংগল এহি মানে জীৱনৰ জনম সামফল আপুনি সকলো থাকোঁতেই যদি ঈশ্বৰৰ নাম ল'ব পাৰে তেতিয়াহ'লে আপোনাক বিপদত পৰিবলৈ নিদিয়ে ভাগৱতে কৈছে ধনে মই দিয়া ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে থকা সত্ত্বেও যি মোৰ নাম নেৰে মই তাক বিপদত পৰিবলৈ নিদিওঁ অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি সকলো থাকোঁতে যদি ঈশ্বৰৰ নাম লয় সেইজনক ভগৱানে সকলো বিপদৰ পৰা উদ্ধাৰ কৰে কিন্তু আমাৰ এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ কি হয় ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লে আমি নামঘৰলৈ নহা হওঁ ভকতৰ সংগলৈ নহা হওঁ ঈশ্বৰৰ কথা আমাৰ শুনিবলৈ মন নোযোৱা হয় ভগৱানে কৈছে তাকো মই শুনিবলৈ বাধ্য কৰাই দিম কেনেকৈ এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসাটো ভাল নোহোৱা হ'ব সেইদিনা কিন্তু সি মোৰ কথা গাবলৈ মোৰ নাম ল'বলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে আমাৰ মানুহে এতিয়া কেতিয়া বহু মানুহে ঈশ্বৰৰ নাম কেতিয়া লয় যেতিয়া বিপদত পৰে সম্পদৰ সময়ত ঈশ্বৰৰ নাম ল'বলৈ ইচ্ছা নকৰে সেইকাৰণে গুৰুজনাই ভাগৱতত কৈছে বিপদত পৰি ঈশ্বৰৰ নাম ল'লে সেইজনক ঈশ্বৰে ভাল পায় বুলি ক'ত কোৱা আছে আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ নোবোলে সম্পদ কালে অতাংক প্ৰতিতুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰে কহে বিপদত পৰিলে মোৰ নাম লয় সম্পদত নলয় সেইজনক মই ভাল পাওঁ বুলি ক'ত লিখা আছে গতিকে মানুহ সমাজপ্ৰিয় জীৱ মেন ইজ এ ছ'চিয়েল এনিমেল আপুনি সম্পদ বিপদ সকলো সময়তে গাঁওখনৰ লগত সমাজখনৰ লগত মিলা প্ৰীতিয়ে চলিব লাগিব তেতিয়াহে আপোনাক সমাজে স্বীকৃতি দিব সমাজে ভাল পোৱাজনকহে ঈশ্বৰে ভাল পায় সমাজে বেয়া পোৱাজন ঈশ্বৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰে এই কথা আমি জানিব লাগিব এয়া কথা আমাক ভাগৱতে কৈ আছে তাৰপিছত কৈছে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত আজি যে আপোনালোকে ভাগৱত শুনিবলৈ আহিলে আজিৰ দিনটোৱে আপোনাক কোনদিনা সহায় কৰিব মৰিবৰ সময়ত মৰিবাৰ বেলা যাক চিন্তি বৰৈ নৰ উপজিয়া পাৱে পাছে সেহি কলে বৰ আমি মৰিবৰ সময়ত যিটো চিন্তা কৰি মৰিম আমাৰ জীৱটোৱে সেই কলেবৰটো ধাৰণ কৰিব আমি মৰিবৰ সময়ত কেনেকৈ মৰিব লাগে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ মহাপুৰুষে আমাক দৰ্শন দি দিছে যে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে মৰিবৰ সময়ত আমাৰ মুখত ঈশ্বৰৰ নামটো আহিব লাগিব আৰু হৃদয়ত ৰূপটো চিন্তা কৰিব লাগিব তাৰ কাৰণে 12 বছৰ বয়সত আমি ল'ৰা ছোৱালীক শৰণ দিব লাগিব 6 বছৰত গুৰু পৰিচয় কৰাই দিব লাগিব এতিয়া এই কথাটো নাজানি বহুতে প্ৰতিবাদ কৰে ইমান সৰুতে ল'ৰা ছোৱালীক শৰণ ভজন দিলে কেনেকৈ মানিব এইটো আপোনাৰ মতহে আপোনাৰ মতটো কেতিয়াও সমাজত নক'ব বেদে সেইটো কৈছে জানো বেদে কি বুলি কৈছে হেন জানি শিশু ক'ব এৰা আন কৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম আমি ল'ৰা ছোৱালীক সৰুৰ পৰাই ভাগৱত ধৰ্ম শিক্ষা দিব লাগিব আপোনাৰ ঘৰলৈ অহা আলহী অতিথিৰ ওচৰত আশীৰ্বাদটো ল'ব লাগিব আপুনিহে জানে মাক বাপেকে জানে স্কুললৈ পঠিয়া ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ক'ত দুৰ্বলতা আছে অংকত দুৰ্বলতা নে ইংৰাজীত দুৰ্বলতা নে সমাজ অধ্যয়নৰ দুৰ্বলতা নে বিজ্ঞানত দুৰ্বলতা নে ছবিত দুৰ্বলতা নে সচেতন মাক বাপেকেহে জানিব কিন্তু আমাৰ ভাগৱতে কৈছে তুমি ল'ৰাটো বা ছোৱালীজনী কোনোবা বিষয়ত দুৰ্বলতা বুলি জানি সীমানতে সীমাবদ্ধ কৰিলে নহ'ব তাক সবলতালৈ নিবৰ কাৰণে ভাগৱতৰ আদৰ্শৰে তুমি আগবাঢ়ি যাব লাগিব ভাগৱতে কি বুলি কৈছে দৈব্য বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয় আজি কলিযুগৰ কাৰোবাৰ ঘৰলৈ আহি স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই তোমাৰ ল'ৰা ছোৱালীকেইটা আয়ুষ্মান হ'ব পঢ়া শুনাত ভাল হ'ব পৰীক্ষাত ভাল হ'ব বুলি আশীৰ্বাদ দিবলৈ নাহে কোন আহিব হৰিৰ মূৰ্তিক ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আপোনাৰ ঘৰলৈ ভকত বৈষ্ণৱ ভগৱন্তৰ মানে মূৰ্তি স্বৰূপে আহিব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা আছে যদি ধূপ এডাল জ্বলাব নাই যদি কটখনত বহুৱাই ঠাইকণ মচি ল'ৰা ছোৱালীকেইটাক মাতি আনি আশীৰ্বাদ এটা ল'ব প্ৰভু
ল'ৰাটো অংকত বৰ দুৰ্বলতা, ছোৱালীজনী বৰ অংকত দুৰ্বলতা, অকণমান আশীৰ্বাদ দিয়ক। 10 জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব বুলি আশীৰ্বাদ দিয়ে, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। শেষ দশমত লিখি থৈ গৈছে গুৰুজনাই। ভগৱানে কৃষ্ণই আহি কেতিয়াও আপোনাৰ ঘৰত এতিয়া পোনপটীয়াকৈ আশীৰ্বাদ নিদিয়ে, ভকতৰ আশীৰ্বাদ দিলেহে তেওঁ কৃপা কৰে বুলি কৈছে। গতিকে কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ হ'লে আমাৰ গীতা ভাগৱতে কৈছে, কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। আমাৰ কলি যুগৰ মানুহে ঈশ্বৰক পাবলৈ হ'লে ভক্তিৰ মাজেদি যাব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও আপোনাৰ ভকতৰ প্ৰতি শ্ৰদ্ধাটো বেছি হ'ব লাগিব। ভকতে যদি আশীৰ্বাদ কৰে ঈশ্বৰে কৃপা কৰিব। ভকতৰ আশীৰ্বাদ বিনা কোনো মানুহে পোনপটীয়াকৈ ঈশ্বৰৰ আশীৰ্বাদ বা ল'ৰা ছোৱালী মানে আশীৰ্বাদ পুষ্ট হ'ব নোৱাৰে। এই তথ্য আমাক দিছে। সেইকাৰণে কৈছে যে আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম আহিবলৈ হ'লে অৰ্জুনক কৈছে, মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ বোল, মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল, লোকে সোমৰা ঐ বোলে বোলা ৰাম হৰি, তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি। আমাৰ ল'ৰা ছোৱালীক যদি আজিৰ দৰে অনুষ্ঠানলৈ নপঠাওঁ, আমি যদি কোনোদিন নাহোঁ, ঈশ্বৰৰ নাম এটা নকওঁ, সেইটো জীৱ মৰিবৰ সময়ত কোনোবাই যদি কৃষ্ণ বুলি কোৱা বুলি কয়, তেওঁ ক'ব নোৱাৰে, আয়ৈ বোপায়ৈ বুলিহে মৰিব লাগিব। গতিকে আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম হ'বলৈ হ'লে আমি ঈশ্বৰৰ শৰণ ল'ব লাগিব। শৰণে নাম দিব, ভজনে ৰূপ দিব। এতিয়া আমাৰ বহুত মানুহে শৰণ নল'লে বোৱাৰীয়েকৰ হাতে শহুৰ শাহুৰ বা ভকতে নাখায় কাৰণে শৰণটো দিয়াই, অনুশীলন নকৰে, ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি মানিব লাগে, ভজনততো আৰু আছে, হয় নাই? এতিয়া সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ। ভাল মানুহ হ'বলৈ মানুহে ভয় কৰে। কিয়? শৰণ ভজন ল'লে বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবিলাক বাদ দি দিব লাগিব। বেয়াবিলাক বাদ দিলে মানুহ ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে এতিয়া শৰণ ভজন নলয়। আপোনালোকৰ যদি সেইটো ভয় আছে, আজি ইয়াতে এৰিব। আপোনালোকে ভজন নোলোৱাকৈ পূৰ্বজন্ম পুণ্যৰ ফলত এই জন্মত পকা ঘৰৰ তলত গাড়ী মটৰত দামী পোছাক পিন্ধি থাকিব পাৰিব, কিন্তু ভজন নোলোৱা জীৱটো ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে, সংসাৰত ঘূৰি থাকিব লাগিব। টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ, 3টা লেয়াৰতে পুনৰপি জনমম পুনৰপি মৰণম হৈ যাব। কোটি জন্মত হ'লেও আজিৰ দৰে ভাগৱত শুনি সি শুদ্ধ হ'বই লাগিব, নহ'লে সেইটো জীৱ কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে। এয়া ভাগৱতৰ দৰ্শন। গতিকে সেহি এক শৰণ ভজন অনুপাম, কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। আমাৰ আন দেৱতা পূজাটো দূৰৰ কথা, কাণে শুনিলেও অপৰাধ হয় বুলি কৈছে। সেইটোৱে আমাৰ শৰণ ভজন আমাক গুৰুজনাই দিছে। গতিকে যিটো ব্ৰহ্মময় দেখে জগত নিখাইল, যত পাপ পুণ্য সমস্ততে নিৰ্বতিল। আপুনি পুণ্য লৈ গ'লেও পৃথিৱীলৈ আহিব লাগিব, পাপ লৈ গ'লেও আহিব লাগিব। পুণ্য লৈ গ'লে সুখ ভোগৰ কাৰণে আহিব লাগিব, পাপ লৈ গ'লে দুখ ভোগৰ কাৰণে আহিব লাগিব। এতিয়া উদ্ধৱে ক'লে, যদি পুণ্য লৈ গ'লেও আহিব লাগে, পাপ লৈ গ'লেও যদি আহিব লাগে, তোমাৰ ওচৰলৈ কেনেকৈ যাম? তেতিয়া কৃষ্ণই কৈছে, মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতি সে কৰে কৰ্ম বন্ধ ছেদ। আজিৰ দৰে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে পাপ পুণ্য প্লাছ মাইনাছ 0 হৈ যাব। ভকতিয়ে আমাক এনেকুৱা স্তৰলৈ নিব, নেদু কাকো লজ্জা, নকৰোঁহো পৰাং মুখ, পৰ দুখে দুখী পৰ সুখে পাওঁ সুখ। সেই স্তৰটোলৈ আমি যাব লাগিব। আমাৰ আনৰ দুখ দেখিলে আমাৰ হৃদয়ে কান্দিব লাগিব, আনৰ সুখত আমি আনন্দ পাব লাগিব। কিন্তু এতিয়া আমাৰ ওলোটা হৈ আছে, আনৰ সুখ দেখিলে হিংসা আহে, আনৰ দুখত আনন্দ কৰে। এইটো যেতিয়ালৈকে পোনাব নোৱাৰিব, তেতিয়ালৈকে আপুনি মই কংসৰ কপালত এই চন্দনৰ ফুট পিন্ধোৱা কুজিয়ে হৈ থাকিম দেই। আমাক শৈৰিন্ধি কুজিৰ কথা পঢ়ি পেলাই সীমানতে সীমাবদ্ধ কৰিলে নহ'ব। আপুনিও কংস হৈ আছে নেকি? আপুনিও কুজি হৈ আছে নেকি? নিজক সুধিব। আপুনি যিদিনালৈকে লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ সুখ ভোগক প্ৰাধান্য দিব, আপুনিও কংসই হৈ আছে। লগত নিব নোৱাৰা সম্পত্তিৰ মোহত যি অহংকাৰ কৰে সি কংস। জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব স যত তৎ স্তুতি বৰ্ধেত পঞ্চদৈ ভক্তি কণ্টক। এই 5টা ভাৱে যাতে তেওঁ থকা জেগাকণত আমাৰ অৱস্থান কৰিব নোৱাৰে, তাৰ কাৰণে সাৱধান হ'ব। তেওঁ ক'ত থাকে? সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। আমাৰ হৃদয়খনক কি বুলি কয়? বৃন্দাবন। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনে বৃন্দাবন। ভগৱান ক'ত থাকে? হৃদয়। হৃদয়খন বৃন্দাবন। তেওঁ থকা জেগাকণ
আপুনি কেনেকৈ ৰাখিব লাগিব সত্যম শিৱম সুন্দৰম এইখন হৃদয়ত যদি কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৰসুত কপট ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদ ভাৱ এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব সি ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক সেইখন লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয় কমনীয়তা নাবাঢ়ে আয়ুস নাবাঢ়ে মনত ৰাখিব কথাটো গতিকে ভাগৱতে আমাক চব তথ্য দি আছে এই তথ্যখিনি আমি ইয়াৰ পৰা লৈ আমি নিজক সংস্কাৰ কৰিব লাগিব আমি নিজে শুদ্ধ হ'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে সেইকাৰণে কৈছে হৰিৰ কথাটোত আৰু ৰতি অবিশ্ৰাম সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম আমাৰ এনেকুৱা এটা পৰ্যায়লৈ আমি যাব লাগিব ল'ৰা ছোৱালীবিলাকক নিব লাগিব ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমাৰ খাওঁতে খুওঁতে যাওঁতে যাতে মুখত আহে মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই দুটা আখৰৰ ৰামকৃষ্ণ নামটো যাতে আমাৰ সদায় মুখত আহি থাকে তাৰ প্ৰতি আমি অভ্যাস কৰিব লাগিব দেই অৰ্জুনক কৈছে তুমি ইন্দ্ৰিয় সংযম কৰিবা মনক সংযম কৰিবা নহ'লে চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি লোৱাৰ সাৰ্থকতা নহ'ব তেতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি কাৰ খাদ্য আছে মনক সংযম কৰিব ইন্দ্ৰিয় সংযম নাই এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয় হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন কাৰ খাদ্য আছে ইন্দ্ৰিয়ক নাই এইটো প্ৰস্তাৱ মই মানিব নোৱাৰোঁ কৃষ্ণই হাঁহি পেলাই কৈছে কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰি বশ্য আপুনি অভ্যাস কৰক আজি আপোনালোকে নিজকে সোধকচোন বাৰু অহাৰ পৰা নাম লোৱাৰ পৰা ধৰি এতিয়ালৈকে কঠখনত বহি আছে ঘৰত অকলে এনেকৈ কঠ এখনত বা চকী এখনত অকলে বহি থাকিব পাৰিলেহেঁতেনে নোৱাৰিলেহেঁতেন কোনে বহুৱাইছে আজি কিয় বহিছে এই ৰহস্য ভেদ কৰিব লাগিব আমাৰ বেদত কৈছে সব পৰম অনুৰক্তি ঈশ্বৰে ভক্তি আজি আপোনালোক ইয়াত বহি থকা সকলে ভাগৱতৰ ঈশ্বৰৰ কথা জানিবৰ কাৰণে শুনিবৰ কাৰণে বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব মনত ৰাখিব প্ৰথম স্কন্ধ ভাগৱততে ইয়াক কৈ দিছে ভাগৱতে কেৱল নিয়ম শৈলীৰ কথা কৈ আছে পদ্ধতিৰ কথা কৈ আছে কেনেকৈ কি নিয়মত থাকিলে আমি জীৱনটো সুন্দৰভাৱে আগুৱাই নিব পাৰিম এই নিয়মৰ কথা কৈ আছে গতিকে আমাৰ প্ৰথম আজি আগ্ৰহ লৈ আছে কাৰণে আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি মুক্তি 6 নম্বৰ মুক্তি দিব আজি আপোনালোক আগ্ৰহ লৈ বহি আছে কাৰণে ৰতি হৈ থাকিব পাৰিছে কঁকাল বিষ আছে যদি ভৰি বিষ আছে যদি ওচৰলৈ আহিব পৰা নাই পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে ভক্তিৰ ওচৰলৈ বিকাৰ আহিব নোৱাৰে এই ৰতিটো হ'ব লাগিব ৰতি হোৱাৰ লগে লগে প্ৰীতি আজি আপোনালোকে ঈশ্বৰৰ কথা শুনাৰ কাৰণে কিবা এটা ভাল লাগিছে কাৰণে বহি আছে ভাল নলগা হ'লে বহি নাথাকে প্ৰীতি যদি ভাল লগা ভাৱটো আহি গ'ল তেতিয়া ভক্তি আহি গ'ল আৰু আপোনাৰ ঘৰলৈ ভক্তি আহি যাব ভক্তি অহাৰ লগে লগে আপোনাৰ জীৱই শান্তি পাব শান্তি পোৱা জীৱই মুক্তি পাব মনত ৰাখিব কথাটো আমাক জীৱনশৈলীৰ কথা কৈ আছে ভাগৱতে 8টা সদাচাৰ কথা মানি কৈ আছে 8টা সদাচাৰ এই 8টা সদাচাৰ আপুনি আৰু পৰিয়ালবৰ্গক যদি শিকাব পাৰে বুজাব পাৰে কৰাব পাৰে আপোনালোকৰ ঘৰখনত বেমাৰ আজাৰ হ'ব নোৱাৰে হাই কাজিয়া হ'ব নোৱাৰে মনলৈ দুখ বেদনা আহিব নোৱাৰে আমাৰ কি 8টা সদাচাৰ যিকেইটা সদাচাৰ মনাৰ কাৰণে মানে আমাৰ গুৰুজনাৰ দিনত কেইবাজনো আটা পুৰুষে আয়ুস বঢ়াইছিলে আমাক ভগৱানে সবকে 100 বছৰ দিছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত মানুহ মাত্ৰেই 100 বছৰ দিছে কাকো কমাই দিয়া নাই তৎসত্ত্বেও আজি আমাৰ উঠি অহা বহুত প্ৰজন্ম 100 বছৰ নোহোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈ গুচি গৈছে গণ্ডগোল ক'ত লাগিলে যে তেওঁলোকে ভাগৱতৰ মানে সদাচাৰৰ কথা নাজানে তেওঁলোকে অনাচাৰ বেভিচাৰ ভ্ৰষ্টাচাৰ কৰাৰ কাৰণে গতিকে তেওঁলোকে আধা বয়সতে আমাৰ মাজৰ পৰা বিদায় ল'ব লগা হৈছে শংকৰদেৱ মাধৱদেৱৰ দিনত কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ সাহিত্যিক বৈশিষ্ট্য কি আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাটো সব শিকি ল'লে
শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে, কিন্তু তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা এটা 130 বছৰ, ৰামৰাম এটা 140 বছৰ, মথুৰা দাস এটাই 151 বছৰলৈ আয়ুস বঢ়ালে। এই উপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে? যিবিলাকে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব তেওঁলোকৰ পৰা আয়ুস কাটি নি এই নিয়ম মনাবিলাকক দি দিব। আপোনালোকৰ 2 নম্বৰ এই চাউল কৰা গাঁৱৰ আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? এবাৰ অন্তৰ্দৃষ্টিৰে চালেই ভাগৱতৰ এই উত্তৰটো আপোনালোকে দেখা পাব। চাউল কৰা গাঁৱৰ যিগৰাকী মাইকী মানুহ ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব, নীতি সদাচাৰ থাকিব, তেওঁ আন মাইকী মানুহতকৈ আয়ুস বেছি পাব। আপোনালোকৰ মতা মানুহ যিজনে ভক্তি কৰিব, ঈশ্বৰৰ প্ৰতি অনুৰাগ থাকিব আৰু নীতি সদাচাৰ মানিব, তেওঁ আয়ুস আনতকৈ বেছি পাব। মনত ৰাখিব কথাটো। গতিকে আমাৰ 8 প্ৰকাৰ সদাচাৰ: কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ আমি মানি চলিব লাগিব। 1 নম্বৰ কায়ৰ সদাচাৰ। আজি আমাৰ এই কাইটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিব কাৰণে দিছে। পৰোপকাৰায় ইদম শৰীৰম। দে আজিৰ অনুষ্ঠানটো মই আৰম্ভণিটো কৈছোঁ, আকৌ কৈছোঁ, আজিৰ এই দুদিনীয়া অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে কোনো ভকতে যাতে আহি কোনো অসুবিধা নোপোৱাকৈ যদি শলাগ লৈ যায়, আপোনালোকৰ ইয়াত পুণ্য আছে। গতিকে আমাৰ এই 2টা দিনত এইখন গাঁৱৰ জেকা গাভৰু বোৱাৰী জীয়াৰী সকলোৱে পুণ্য লোৱাৰ এটা সৌভাগ্য। গতিকে আপোনালোকে এই কাইটো যাতে আপোনালোকে অকণমান ভকত সেৱা কামত ব্যৱহাৰ কৰিব। কৃষ্ণ কীৰ্ত নকৰিয়া ভৈলো হওঁ বৰবৰ, ইটো হস্ত বাহু মিছা মৃতক সৱৰ। আপোনাৰ অকণমান সহায় কৰি দিব পৰা শক্তি আছে, কিন্তু আপুনি ব্যৱহাৰ কৰা নাই। আপুনি মৰা মানুহৰ হাতকেইটাহে বহাৰ বোলে, আপোনাৰ হাতকেইটাৰ কোনো মূল্যাংকন নহ'ব। এইটো হৈছে কায়ৰ সদাচাৰ। বাক্যৰ সদাচাৰ, সত্যপ্ৰিয় হিত। এই বিষয়ে মই আগত কৈ গৈছোঁ। সঁচা কথা ক'ব, শুনিবলৈ ভাল পোৱাকৈ ক'ব, আনক উপকাৰ হোৱাকৈ ক'ব। আপোনাৰ কথাই যাতে আনক অপকাৰ কৰিব নালাগিব। কাক অপকাৰ কৰিব? চবতে ভগৱান আছে, সকলোতে ভগৱান আছে। আপুনি ভগৱানক আত্মাক দুখ দি আপুনি বাচি যাব নোৱাৰিব। গতিকে আপুনি কথা কওঁতে সাৱধান হ'ব যাতে আপোনাৰ কথাই আনক আঘাত দিব লগা নহয়। এইটো হৈছে বাক্যৰ সদাচাৰ। মনৰ সদাচাৰ, দয়া প্ৰেম কৰোণা, ইজনৰ প্ৰতি সিজনৰ মৰম চেনেহ থাকিব লাগিব। গমন সদাচাৰ, ভৰিকেইটা আমাক ভগৱানে যাবৰ কাৰণে দিছে। যাবৰ কাৰণে দিলে বুলিয়ে অগম্যা গমন কৰিলে নহ'ব। কলৈ যাব লাগিব, কলৈ যাব নালাগিব ভাগৱতে সীমা বান্ধি দিছে। সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয়, জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে বান্ধি দিছে। প্ৰথম, কলি থকা ঠাইলৈ আপোনালোকৰ পৰিয়ালৰ কোনো লোক যাবলৈ নিদিব। কলি ক'ত থাকে? পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছে। নিৰপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই 4 স্থানৰ দিলোঁ বংশ গয়াতৈত। প্ৰথম এই 4টা ঠাইলৈ আমাৰ পৰিয়ালৰ যাতে সদস্য গাঁওখনৰ কোনো যাতে যাব নোৱাৰে, তাৰ প্ৰতি জ্যেষ্ঠসকলে অকণমান চোকা দৃষ্টি ৰাখিব। জুৱা পাশা খেলা ঠাই, মদ্যপান কৰা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। নিৰপতি বুলন্ত কলি তোক দিলোঁ স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই 4 স্থানৰ দিলোঁ বংশ। এই 4টা ঠাইলৈ যাতে আমি যাব লগা নহয় তাৰ প্ৰতি সতৰ্ক হ'ব। 1। 2 নম্বৰ, অন্য দেৱী দেও নকৰিবা সেও, 1খন বেৰ। গৃহো নপঢ়িবা তাৰ 2খন বেৰ। মূৰ্তিকো নাচাইবা 3খন বেৰ। প্ৰসাদো নাখাইবা 4খন বেৰ। এই 4খন বেৰত আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ জীৱটো ৰাখিব লাগিব। আপুনি বাৰীত চাৰিওফালে বেৰা দি যদি খেতি কৰে, গৰু ছাগলীয়ে অনিষ্ট কৰিব নোৱাৰে। যদি এখন বেৰ ভাগি যায়, সেইফালে সোমাই অনিষ্ট কৰিব। আপোনাৰ জীৱটোৱে যদি এই 4 বেৰ ভাঙি পেলাই যায়, আপুনি আয়ুস কমি যাব, বিকাৰ হ'ব। মনত ৰাখিব কথাটো। আপুনি আয়ুস বঢ়াবও পাৰে, কমাবও পাৰে, সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে আমাক গুৰুজনে নিয়ম বান্ধি দিছে। গমন সদাচাৰ। তাৰপিছত শৌচ সদাচাৰ, মানে শৌচ প্ৰস্ৰাৱ কৰি পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব, সেইটো আমাৰ সদাচাৰ। স্নান সদাচাৰ। এতিয়া গৰম দিন, গৰম উঠিলে বুলি বাথৰুমত গৈ ঢলঢলকৈ পানী ঢালি গা ধুলে নহ'ব। আপুনি গা ধুই থাকোঁতে মনটোকো পৰিষ্কাৰ কৰিব লাগিব। জয় গুৰু শংকৰ সৰ্বগুণা কৰো যা কেৰি নাহিকে উপাম, তুহাৰী চৰণে ৰেণু শতকোটি বাৰ একো কৰোঁ প্ৰণাম। দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈচন সুৰপৰ কাষ, সকলো সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। গুৰু বন্দনা, দেও বন্দনা, লীলামালা, গুণমালা, ঘোষা, কীৰ্তন, বৰগীত যি আছে গাই থাকিব। বাহিৰো চফা হ'ব, ভিতৰো চফা হ'ব। আৰু সকলো চফাতকৈ বেদে কৈছে সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম শ্ৰীমিতম।
সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থ পবিত্ৰতাৰ ওপৰত বেছি গুৰুত্ব দিব। আমাক অৰ্থই বিপদে লৈ গুচি যায়। আজি বহুত মানুহে সমাজত সমিতি পাতি দিয়ে, সভাপতি সম্পাদক পাতি পেলাই কোনো অনুষ্ঠান পাতে, দান বৰঙণি দিয়ে, অনুষ্ঠান ভালকৈ কৰে, কিন্তু পাছত ৰাহি পইচা হিচাপ কিতাপ বহুতে নিদিয়ে। তেনেকুৱা যাতে অৰ্থৰ আসক্তিয়ে যাতে আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে, তাৰ প্ৰতি সাৱধান হ'ব। কাৰণ আপুনি যদি হিচাপ নিদিয়ে, আপোনাৰ পৰৱৰ্তী সময়ত আৰু সমাজে কেতিয়াও আপোনাক সেই দায়িত্ব দি পেলাই অনুষ্ঠান আগবঢ়াই নিবলৈ বিশ্বাস নকৰে। মনত ৰাখিব কথাটো। ধনৰ পবিত্ৰতা যি ৰাখিব, তাতকৈ আৰু পবিত্ৰতা দ্বিতীয় নাই। তাৰ